শ্ৰী সত্যসাই সেৱা সংগঠন অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ মাণ্ডলিক সভাপতি শ্ৰী সত্যেন শৰ্মাই যোৱা 22, 23 আৰু 24 মাৰ্চ তাৰিখে কাছাৰ আৰু কৰিমগঞ্জ জিলা ভ্ৰমণ কৰে। মাণ্ডলিক সভাপতি হিচাপে এয়াই হ'ল তেওঁৰ এই জিলা দুখনলৈ প্ৰথম ভ্ৰমণ। আৰু এই জিলা দুখনত 22 আৰু 23 তাৰিখে বিভিন্ন ধৰণৰ কাৰ্যসূচীত অংশ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় লোকৰ লগতো মত বিনিময় কৰে। মাণ্ডলিক সভাপতিগৰাকীয়ে 24 মাৰ্চ তাৰিখে শিলচৰ সমিতিৰ সোণালী জয়ন্তী উদযাপন সমিতিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। তেওঁ এই অনুষ্ঠানত উপস্থিত হৈ ছাই শান্তিৰ নিলয়মত প্ৰশান্তি পতাকা উত্তোলন কৰে। লগতে উপস্থিত ৰাইজক উদ্দেশ্যি তেওঁৰ বহুমূলীয়া বক্তব্য ৰাখে। নিউজ ডেস্ক ৰিপৰ্ট এনিভাৰ 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।